আজি লিখিয়া মই দোকানত গৈছিলোঁ শুনিছা নাই দোকানত যাওঁতে এটা মানুহে কৈ আছে চুলি ৰোৱা কথা কৈ আছে শুনিছা নাই চুলিবিলাক ৰুব পাৰি আজিকালি তাৰপিছত মই ভাবিলোঁ কি চুলি যদি ৰুব পাৰি মই ফাৰ্মাচী এখনত গ'লোঁ যাই কেনে ফাৰ্মাচী ক'লাক সেইটোতো মই নাজানো মোক হঠাৎ মনত পচিছে নাই এই ৰোৱা বস্তুবিলাকতো সচৰাচৰ ফাইদিলে যায় দোকানত পায় বুজিছা নাই মই গ'লোঁ বোলা দাদা আমাৰ সেই দাদাৰ মূৰত চুলি নাই চুলি অলপ ৰুব লাগিছিল জানে সিটো ভাবিব পুৰা গালি দিলা কিন্তু মোৰ কি দুখ মই সিদিনা ভিডিঅ' এটা চাইছিলোঁ চুলি ৰুব পাৰি তাৰ কাৰণেহে গৈছিলোঁ চুলি ৰুৱে কেনেকৈ পিছে হ'লে চুলি ৰুব পাৰি ৰুব পাৰি যদি গুটিটো পাব লাগিব নহয় চুলি গুটি দি নহয় নহয় কি হ'ব চুলি বিজ নালাগে কি হ'ব চুলি য'ত য'ত চুলি আছে একদমে মানে উঘালে এইকেইটা উঘালি য'ত য'ত চুলি নাই তাতে বিন্ধি বিন্ধি ৰুই দেই তেতিয়াহ'লে এইটো হেৰি হ'ব চুলি ৰুব পাৰি বুলি ক'বা না এইটো বস্তু হেৰি হ'ব উদি হ'ব আমাৰ ভাষাত উদি বান্ধা বুলি ক'ব লাগিব সেনেকে কৰে আৰু সেনেকে কৰে আজিকালি বহুতে কৰে আৰু সেনেকুৱা তেতিয়াহ'লে উদি বান্ধা হ'ব আমাৰ দিনালৈকে হৈ যাব আৰু চুলি গেলেও কথা নাই আৰু